নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধী মোৰ ভাই হয় এই মন্তব্য থলাপতি বিজয়ৰ সৰকাৰ গঠন কৰাৰ পিছতে ৰাহুল গান্ধীক লৈ মন্তব্য কৰিছে থলাপতি বিজয় স্পষ্টকৈ কৈছে ৰাহুল গান্ধী মোৰ ভাই হয় টিভিকে কংগ্ৰেছৰ সমৰ্থন লাভ কৰাৰ পিছতে মন্তব্য কৰিছে থলাপতি বিজয় আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছতে ৰাহুল গান্ধীক লৈ মন্তব্য থলাপতি বিজয়ৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰাহুল গান্ধী মোৰ ভাই হয় বুলি মন্তব্য কৰিছে থালাপতি বিজয় সৰকাৰ গঠন কৰি এই মন্তব্য থালাপতি বিজয়ৰ ৰাহুল গান্ধীক লৈ এই মন্তব্য বিজয় থালাপতিৰ সৰকাৰ গঠনত সফল হোৱাৰ পিছতে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে এই মন্তব্য কৰিছে ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰিলে থালাপতি বিজয় সৰকাৰ গঠনত ৰাহুল আৰু গান্ধী আৰু কংগ্ৰেছৰ সমৰ্থন আছিল অতিকৈ গুৰুত্বপূৰ্ণ এই মন্তব্য কৰিছে থালাপতি বিজয় ৰাহুল গান্ধীৰ সমৰ্থনক লৈ মুকলি মঞ্চত কৃতজ্ঞতা প্ৰকাশ টিভিকেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ আৰু এনেকৈ আজিৰ দিনটোত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু তাত উপস্থিত আছিল ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ সন্মুখতে ৰাহুল গান্ধীক লৈ কৈছে থালাপতি বিজয় যে ৰাহুল গান্ধী মোৰ ভাই হয় ৰাহুল গান্ধী মোৰ ভাই হয় বুলি মন্তব্য কৰিছে আৰু ইয়াৰ পিছতে চৰ্চা লাভ কৰিছে থালাপতি বিজয় আৰু ৰাহুল গান্ধীৰ মাজত থকা এই সম্পৰ্কই কিয়নো তামিলনাডুত টিভিকে জয়ী হৈছিল 108খনকৈ আসন লাভ কৰি টিভিকে জয়ী হৈছিল তামিলনাডুত কিন্তু তাৰ পিছতো সৰকাৰ গঠন কৰিব পৰা নাছিল মেজিক নাম্বাৰ লাভ কৰাৰ পিছতো সৰকাৰ গঠন কৰিব পৰা নাছিল কিন্তু সৰকাৰ গঠন কৰিবলৈ লাগে 118খন আসন কিন্তু টিভিকেৰ ওচৰত আছিল মাত্ৰ 108খন আসন আৰু কংগ্ৰেছৰ পৰা সমৰ্থন লাভ কৰিছিল থালাপতি বিজয় কংগ্ৰেছে 5খনকৈ আসন লাভ কৰিছিল আৰু কংগ্ৰেছে পোনপটীয়া সমৰ্থন কৰিছিল টিভিকেক অৰ্থাৎ থালাপতি বিজয়ক আৰু থালাপতি বিজয়ক মুখ্যমন্ত্ৰী হোৱাত সহায় কৰিছিল ৰাহুল গান্ধীয়ে আৰু আজি যিহেতু শপত গ্ৰহণ আছিল মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লোৱাৰ পিছতে এই মন্তব্য কৰিছে থালাপতি বিজয় স্পষ্টকৈ কৈছে থালাপতি বিজয়ে ৰাহুল গান্ধী মোৰ ভাই হয় বুলি উল্লেখ কৰিছে আৰু এনেকৈ ৰাহুল গান্ধীক লৈ মন্তব্য কৰিছে সৰকাৰ গঠন কৰি এই মন্তব্য থালাপতি বিজয়ৰ ৰাহুল গান্ধীৰ সমৰ্থনক লৈ কৃতজ্ঞতা প্ৰকাশ থালাপতি বিজয়ৰ মুকলি মঞ্চত ৰাহুল গান্ধীৰ সৈতে হাত মিলাই ৰাহুল গান্ধী মোৰ ভাই হয় বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ এই সমৰ্থনক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে কিয়নো সৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে সহায় কৰিছিল বিজয় থালাপতিক আৰু যেহেতু মুখ্যমন্ত্ৰী ইতিমধ্যে হৈ গৈছে শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিচাপে আৰু শপত গ্ৰহণ কৰিয়ে ৰাহুল গান্ধীক লৈ এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধী মোৰ ভাই হয় বুলি উল্লেখ কৰিছে থালাপতি বিজয় সৰকাৰ গঠনৰ পিছতে এই মন্তব্য কৰিছে থালাপতি বিজয় ৰাহুল গান্ধীক লৈ এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক লৈ স্পষ্টকৈ কৈছে ৰাহুল গান্ধী মোৰ ভাই হয় ৰাহুল গান্ধী মোৰ ভাতৃ হয় বুলি উল্লেখ কৰিছে আৰু এনেকৈ দুয়োকে একেলগে দেখিবলৈ পোৱা গ'ল একেখন মঞ্চত দুয়োকে দেখিবলৈ পোৱা গ'ল আৰু যেহেতু আজি তামিলনাডুত টিভিকে সৰকাৰে শপত গ্ৰহণ কৰে বা মুখ্যমন্ত্ৰী হিচাপে থালাপতি বিজয়ে শপত গ্ৰহণ কৰে আৰু শপত গ্ৰহণ অনুষ্ঠানত ৰাহুল গান্ধীও উপস্থিত থাকে আৰু ৰাহুল গান্ধীৰ সন্মুখতে লাখ লাখ জনতাৰ সন্মুখত ৰাহুল গান্ধী মোৰ ভাই হয় বুলি উল্লেখ কৰিলে থালাপতি বিজয় মুকলি মঞ্চত এনেকৈ কোৱা দেখিবলৈ পোৱা গ'ল ৰাহুল গান্ধীক লৈ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল থালাপতি বিজয় ৰাহুল গান্ধী মোৰ ভাই হয় বুলি স্পষ্টকৈ কৈছে মুকলি মঞ্চত কংগ্ৰেছকো ধন্যবাদ জ্ঞাপন কৰিছে ৰাহুল গান্ধী মোৰ ভাই হয় সৰকাৰ গঠনৰ পিছতে ৰাহুল গান্ধী কৃতজ্ঞতা থালাপতি বিজয়ৰ তামিলনাডুৰ ৰাজনীতিৰ এতিয়া শেহতীয়া ধুমুহাৰ মাজতে এই বিশেষ বাক্যশাৰীয়ে চৰ্চা লাভ কৰিছে সৰকাৰ গঠনৰ প্ৰক্ৰিয়াত সফল হোৱাৰ পিছত এইবাৰ মুকলি মঞ্চৰ পৰাই কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিলে ৰাজনীতিবিদ থালাপতি বিজয় তামিলনাডুৰ নৱগঠিত টিভিকে চৰকাৰক সমৰ্থন আগবঢ়োৱাৰ বাবে সকলো সহযোগী দলক ধন্যবাদ জনাইছে বিজয় থালাপতিয়ে আৰু বিশেষভাৱে ৰাহুল গান্ধীক ধন্যবাদ জনাই কৈছে যে ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰিছে থালাপতি বিজয়
টিভিকে প্ৰধান বিজয় মঞ্চৰ পৰাই তেওঁৰ চৰকাৰ গঠনত সহায় কৰা প্ৰতিটো ৰাজনৈতিক দলক কৃতজ্ঞতা জ্ঞাপন কৰে ভাষণ প্ৰসংগত তেওঁ ৰাহুল গান্ধীক ভাই বুলি সম্বোধন কৰি দুয়োটা পক্ষৰ মাজত থকা সুসম্পৰ্কৰ কথাও ৰাজহুৱা কৰে থালাপতি বিজয়ৰ দল টিভিকে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সমৰ্থন আগবঢ়াইছিল ৰাহুল গান্ধীৰ কংগ্ৰেছে বা কংগ্ৰেছ দলে 5খনকৈ আসন লাভ কৰিছিল আৰু সেই 5খন আসনৰ সৈতে টিভিকেৰ সৈতে মিত্ৰতা আগবঢ়াইছিল কেৱল ৰাজনৈতিক দলেই নহয় বিজয়ৰ এই সফলতা দিন ৰাতিয়ে কাম কৰা টিভিকেৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু ভাৰ্চুৱেল যোদ্ধা বা সামাজিক মাধ্যমৰ কৰ্মীসকলৰ প্ৰতিও বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে দক্ষিণৰ ৰাজনীতিৰ বিজয়ৰ এই নতুন সমীকৰণে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে বিশেষকৈ ৰাহুল গান্ধীৰ সৈতে গঢ়ি উঠা এই নতুন বন্ধুত্বই এতিয়া আগন্তুক দিনত কি মূৰ লয় সেয়া লক্ষণীয় হ'ব কিন্তু একেখন মঞ্চত দুয়োগৰাকী নেতাক দেখি সকলোৱে এক নতুন সমীকৰণ লাভ কৰিছে ৰাহুল গান্ধী মোৰ ভাই হয় বুলি উল্লেখ কৰাৰ পিছতেই চৰ্চা লাভ কৰিছে এই সমগ্ৰ বিষয়টোৱে মঞ্চৰ পৰাই ৰাহুল গান্ধীক লৈ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে থালাপতি বিজয় পোনপটীয়াকৈ কৈছে ৰাহুল গান্ধী মোৰ ভাই হয় চৰকাৰ গঠন কৰি এই মন্তব্যত থালাপতি বিজয়ৰ ৰাহুল গান্ধীক শুভেচ্ছা জ্ঞাপন কৰিছে সমৰ্থন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছে থালাপতি বিজয় যিহেতু 108খনকৈ আসন লাভ কৰিছিলে কিন্তু তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন আছিল 118খনকৈ আসনৰ আৰু কংগ্ৰেছৰ ফালৰ পৰা প্ৰথমে ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছিল যে আমি টিভিকেৰ সৈতে আছো টিভিকেৰ সৈতে আমি মিত্ৰতা কৰিম থালাপতি বিজয়ক সমৰ্থন কৰিছিল ৰাহুল গান্ধীয়ে আৰু আজি শপত গ্ৰহণৰ পিছতেই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই এই মন্তব্য কৰে থালাপতি বিজয় ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰে থালাপতি বিজয় আৰু ইয়াৰ পিছতেই দুয়োগৰাকী নেতাৰ মাজত যি বন্ধুত্ব বা সুসম্পৰ্ক দেখা দিছে ইয়াক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে যে তামিলনাডুৰ ৰাজনীতিত এক বিশেষ নতুন সমীকৰণ দেখিবলৈ পোৱা যাব নেকি